অতি চাঞ্চল্যকৰ খবৰ এটা দুষ্ট চক্ৰৰ কবলত পৰিছে এইবাৰ এগৰাকী বিধায়ক আৰু এই বিধায়কগৰাকীৰ যি একাউণ্ট আছিলে এই একাউণ্টৰ পৰা তিনিটাকৈ একাউণ্টৰ পৰা প্ৰায় ৮১ লাখ টকা ইতিমধ্যে দুষ্ট চক্ৰৰ কবলত পৰি তেওঁ হেৰুৱাবলগীয়া হৈছে আৰু বিধায়কগৰাকীৰ সৈতে মই বৰ্তমান উপস্থিত আছোঁ তেওঁৰ লগত পোনে কথা পাতিবৰ কাৰণে যত্ন কৰিম গোটেই ঘটনাটোৰ সন্দৰ্ভত আচলতে আপোনাৰ একাউণ্টৰ পৰা কেইবা লক্ষাধিক টকা হৰলুকি হৈছে কেনেদৰে গোটেই ঘটনাটো সংঘটিত হৈছে তাৰমানে যোৱা 29 নৱেম্বৰ মই বেংকত যাব লগা হ'ল কিবা এটা বস্তু কিনিম বুলি এজনক 10 লাখ টকা পেমেণ্ট কৰিব লাগে মই নিজে বেংকত গ'লোঁ আৰু মই 10 লাখ টকা চেক কাটি এটা আৰটিজিএছ কৰাৰ চেষ্টা চলাইছিলোঁ মানে যাক দিব লাগে তেতিয়া এই গোটেই চেকখিনি আৰু আৰটিজিএছ ফৰ্মটো কাউণ্টাৰত জমা দিয়াৰ পিছত বেংকৰ ষ্টাফ এজনে ক'লে যে ছাৰ আপোনাৰ একাউণ্টত টকা নাই কৈছোঁ নাই কিয় টকা নাই মোৰ একাউণ্টত টকা আছে 10 লাখ টকাটো আছে মোৰ বোৰত আছে কয় না আপোনাৰ টকা নাই আপোনাৰ একাউণ্টত 6 লাখ টকা আছে 6 লাখ টকাটো নহয় পিছত মই ক'লোঁ তেনেহ'লে মোক ই কৰক ট্ৰানজেকশ্যনটো চাওকচোন অলপ চিনাকি এজন ষ্টাফ আছিল বেংকত যিহেতু আমি পুৰণা কাষ্টমাৰ আমাৰ নিজৰ জাগাৰ বেংক প্ৰায়বোৰ ষ্টাফে মোক চিনি পায় এজন চিনিয়ৰ ষ্টাফে আহি চালে একাউণ্টটো চোৱাৰ পিছত ক'লে হয় ছাৰ সঁচাকৈ আপোনাৰ একাউণ্টত টকা নাই 6 লাখ টকা আছে আৰু এইটো সঁচা কথা মই ক'লোঁ অলপ চাই দিয়াচোন বেলেগ কিয় হ'ব পাৰে পিছত তেওঁ চাই মেলি ক'লে ছাৰ আপোনাৰ দেখোন ATM উইথড্ৰ হৈ আছে বহুত ATM উইথড্ৰ হৈ আছে কেতিয়া কয় যোৱাকালিও দেখোন আছে 28 তাৰিখ আপোনাৰ বেংগলোৰ এনেকৈ মই কৈছোঁ 28 তাৰিখ বেংগলোৰতে নাই 28 তাৰিখ মই মোৰ নিজৰ সমষ্টিত যি হওক এইখিনি ঘটনা যেতিয়া শুনিলোঁ তেতিয়া লগে লগে মই মেনেজাৰৰ তাত গ'লোঁ গৈ গোটেইখিনি কথা তেওঁক অৱগত কৰিলোঁ যে এনেকৈ মোৰ একাউণ্টত টকা আছিল বেংকৰ ষ্টাফে কৈ আছে টকা নাই আপুনি অলপ চাবচোন এইটো তেওঁ ক'লে পিছত চালে এই আপোনাৰ তেওঁ কম্পিউটাৰ মাৰি চালে চোৱাৰ পিছত ক'লে এইটো নেকি টকাটো নাই 6 লাখ টকা আছে পুলিচ ট্ৰানজেকশ্যনবিলাক অলপ তেওঁ টেলি কৰিলে মই ক'লোঁ এইবিলাকতো টেলি নাই আৰু ফেব্ৰুৱাৰী মাহত দুনীয়া ট্ৰানজেকশ্যন অনলাইন ট্ৰানজেকশ্যন আৰু মোৰ নেট বেংকিং নাই ভাৰ্চুৱেল কাৰ্ডত ট্ৰানজেকশ্যন সেইটো মোৰ নাই 3 নম্বৰ পেটিএম মই ব্যৱহাৰ নকৰোঁ তেওঁ ক'লে যে এইখিনি এনেকুৱা ধৰণৰ ট্ৰানজেকশ্যন হৈছে মই কৈছোঁ এইবিলাক বস্তু মোৰ তাতেই নাই মই কেনেকৈ ট্ৰানজেকশ্যন কৰিম আৰু নাই সেইটোৱেইতো আৰু এইবিলাকতো মোৰ মেছেজ টেছেজ একো অহা নাই মই ক'লোঁ তেওঁ ক'লে আপোনাৰ মই নাম্বাৰটো ক'লোঁ তেওঁ মোৰ নাম্বাৰ আৰু একাউণ্টৰ যোনটো নাম্বাৰ চালোঁ সেই নাম্বাৰটো মেচ হোৱা নাই মেচ নোহোৱাতে মই ক'লোঁ এইটো নাম্বাৰটো মোৰ নহয় মই মেনেজাৰক ধমক দিলোঁ যে আপুনি কি এজন স্থানীয় বিধায়ক বা প্ৰভাৱশালী ব্যক্তিৰ বা সাধাৰণ নাগৰিকে হওক এজন তেওঁৰ কষ্টৰে উপাৰ্জন কৰা পইচাখিনি বেংকত জমা ৰাখে সুৰক্ষিত থকাৰ কাৰণে তো এই এনেকুৱা ধৰণৰ ঘটনা কেনেকৈ হ'ল নাম্বাৰ এটা চেঞ্জ হৈ গৈছে মোৰ তাত কোনো মেছেজ নাই কোনো OTP নাই এনেকৈ নাম্বাৰ চেঞ্জ হৈ যায় তো গোটেইখিনি তেওঁ কৈছে চালি জাৰি চাই আছোঁ তেতিয়াবাৰে বেংক মানে বন্ধ হোৱাৰ সময় এনেকুৱা ধৰণৰ 4টা পাৰ হৈ গ'লোঁ মই তথাপি বহি আছোঁ মই ক'লোঁ না মইতো গোটেইখিনি জানি যাব লাগিব বহুত ডাঙৰ কথা হৈছে এইটো ইমান ডাঙৰ এটা স্কেম তাৰপিছত এইবিলাক চোৱাৰ পিছত চালোঁ যে মোৰ একাউণ্টত 6 জানুৱাৰী টেলিফোন আপডেট আৰু KYC আপডেট বুলি আহিছে কৈছোঁ 6 জানুৱাৰীত মই অভাৱিত নাই 6 জানুৱাৰীত মই গুৱাহাটীত আছিলোঁ কেনেকৈ মই আপডেট দিম KYC আৰু মোৰ KYC আপডেট দিয়াৰ প্ৰয়োজন কি আছে KYC আপডেটটো যে এজ পাৰ যিটো ৰুলছ সেইটোতো আপোনালোকে আমাক ফোন কৰে বা ষ্টাফ পঠায় আমি সময়মতে দি দিওঁ আৰু মোৰ ৰানিং একাউণ্ট KYC তেতিয়া লাগিব যে বন্ধ থাকিব ট্ৰানজেকশ্যন নাই মোৰ ৰানিং একাউণ্ট আছে আৰু কেইদিনমান আগতে চাগে মই KYC দিছোঁ এইবিলাক আৰু এইবিলাক মোৰ আপডেট থাকে আৰু তাৰপিছত চালোঁ আৰু চোৱাৰ পিছত চালোঁ 6 তাৰিখত মই ক'লোঁ নাইটো ওলাক KYC ফৰ্মটো আনক মানে এনেকুৱা ধৰণৰ স্কেম মই মানে চাই পেলাই মই আচৰিত হৈ গৈছোঁ যে এজন মানে এটা ৰাজ্যত এটা জনপ্ৰতিনিধি সুৰক্ষিত নহয় সাধাৰণ মানুহ কেনেকৈ সুৰক্ষিত থাকিব মোৰ পান কাৰ্ড মোৰ ভোটাৰ কাৰ্ড মোৰ আধাৰ কাৰ্ড গোটেইখিনি সংগ্ৰহ কৰিছে তাৰ পৰা মোৰ ফটোটো গুচাই সেই যোনজন কালপিত তেওঁৰ ফটো লগাইছে মোৰ ছিগনেচাৰ জালি কৰিছে অলমষ্ট 80% মিলাইছে জালি কৰি সেই মানুহজন 6 তাৰিখে বেংকত আহিছে নিজে ফিজিকেলি আহি পেলাই গোটেইখিনি 2 নম্বৰী কৰি টেলিফোন নম্বৰ আপডেট দি KYC আপডেট দি এই কামখিনি কৰি গোটেইখিনি পইচা লৈ গ'ল
কিমানটা একাউণ্টৰ পৰা নিছে আপোনাৰ মোৰ 3টা একাউণ্টৰ পৰা লৈ গৈছে কিমান লাখ টকা হ'ব টোটেল এতিয়া মই একজেক্টলি ফিগাৰটো ওলাব পৰা নাই টেলি কৰিব দিছোঁ আজি জনাব মোক আজি সোমবাৰ কাৰণ মাজতে বন্ধ আছিল দেওবাৰ আছিল তো কিন্তু মই লগে লগে এইখিনি কথা মই লোকেল PSক মই অৱগত কৰিলোঁ স্থানীয় SP মহোদয়ক মই ফোন কৰি অৱগত কৰিলোঁ DC মহোদয়ক ফোন কৰি অৱগত কৰিলোঁ কৰি মই সেইদিনা ৰাতিয়ে লোকেল থানাত মই এজাহাৰ দিছোঁ আৰু তাৰ পিছদিনা মই বেংকতো মই এপ্লিকেশ্যন দিছোঁ যে মোৰ একাউণ্টৰ পৰা এনেকৈ ইলিগেলি ট্ৰানজেকশ্যন হৈছে গোটেইখিনি টকা মোক মোকলাই দিব লাগে যিজন মানুহ ফিজিকেলি আহিছে আপুনি CCTVত প্ৰত্যক্ষ কৰিছে চাইছিলে হয় চাইছোঁ এইটো মই CCTVত চাইছোঁ যোনজন মানুহ আহিছে এই মানুহজন ক'ৰ আপুনি কিবা চিনি পাইছে নেকি নাই তেনেকুৱাতো মই চিনি পোৱা নাই কোন মানুহ হয় কিন্তু মোৰ এটা সন্দেহ যে নিশ্চয় কোনো লোকেল মানুহ হ'ব কাৰণ এইখিনি তথ্য কেনেকৈ পাব আৰু গোটেইখিনি আৰু বাহিৰা চক্ৰ নহয় নেকি বাহিৰৰ চক্ৰ হ'ব পাৰে কিন্তু লোকেল মানুহৰতো এটা লাগিব সহায় লাগিব লোকেল মানুহ বিনা সহায়ত ইমান ডাঙৰ স্কেম কৰিব নোৱাৰে ট্ৰানজেকশ্যন কেৱল অসমত হৈছে নে অসমৰ বাহিৰতো বিভিন্ন বহুত জেগাত বাহিৰত হৈছে অল অভাৰ ইণ্ডিয়া মানে দিল্লী বেংগলোৰ কিবা গ'ল্ড পাৰ্চেছ অনলাইন মেক্সিমাম অনলাইন ট্ৰানজেকশ্যন আৰু ভাৰ্চুৱেল কাৰ্ড ব্যৱহাৰ কৰিছে আৰু পেটিএম আৰু সৰু সৰু এনেকৈ মানে বহুত ট্ৰানজেকশ্যন আছে বুলি মেনেজাৰে মোক অৱগত কৰিছে এপ্ৰক্সিমেট আপোনাৰ কিমান মান টকা হ'ব কিমান মান এতিয়ালৈকে কেইবা লাখ টকাটো হ'ব এইটো একদম কিন্তু মোৰ ফিগাৰটো পোৱা নাই ফিগাৰটো আজি মই পাম মানে তেওঁলোকে টেলি কৰি আছে মানে কোনোবা একাউণ্টৰ পৰা সোমাই আছে ওলাই আছে এনেকৈ ধৰণৰ বিভিন্ন ধৰণৰ ইলিগেল ট্ৰানজেকশ্যন হৈছে না ক'ত সোমাই আছে লাখ টকা ওলাই আছে তো ক'ৰ পৰা আহিল কেনেকৈ ক'ত দিল গোটেইখিনি যেতিয়া প্লাছ মাইনাছ দিব তেতিয়া ফিগাৰটো আমি ওলাব পাৰিম যিহেতুকে আপোনাৰ স্থানীয় বেংকৰ আপোনাৰ যিটো শাখা আছিলে সেই বেংকৰ কৰ্মচাৰীও এই কাণ্ডত হয়তো জড়িত থাকিব পাৰে নেকি হ'ব পাৰে থাকিব পাৰে ডাঙৰ কথা নহয় মই মানে চিধা নকওঁ যে অমুকে জড়িত আছে কিন্তু নিশ্চয়তো আছে কোনোবা না কোনোবা আছে মেনেজাৰো জড়িত হ'ব পাৰে ষ্টাফ জড়িত হ'ব পাৰে বেলেগ সৰু ধৰণৰ এমপ্লয়ো জড়িত হ'ব পাৰে কাৰো বিনা সহায়তো ইমান ডাঙৰ স্কেম কৰিব নোৱাৰে নহ'লে বাহিৰা মানুহ এটা পটককৈ ইয়াতে বেংকত আহি আৰু প্ৰদীপ চৰকাৰ কি বেংকৰ ষ্টাফে কি চিনি নাপায় নেকি স্থানীয় বিধায়ককে এজন চিনি নাপায় মানিলেও মই বিধায়ক নহয় মই যেনে তোৰ কাষ্টমাৰ না তোৰ বেংকৰ তো সকলো কাষ্টমাৰটো বেংকৰ ষ্টাফে চিনি পায় আৰু মই নতুনতো নহয় আমি তাৰে স্থানীয় আমি আৰু আজি বেলেগ ব্ৰাঞ্চত হ'লে বেলেগ কথা আছিল বা হেকিং কৰিলে এইটোৰ বেলেগ কথা আছে যে কিবা OTP আহিছে অমুক আহিছে মই টিপি দিছোঁ লৈ গৈছে এনেকুৱাতো নহয় না দুষ্ট চক্ৰ ফিজিকেলি বেংকত আহিছে আহি পেলাই গোটেইখিনি কাগজ জালিয়াতি কৰি ছিগনেচাৰ জালিয়াতি কৰি ফিজিকেলি বেংকত আহি গোটেইখিনি মানে KYC আপডেট দি তাত নেট বেংকিং এক্টিভেশ্যন কৰিছে ভাৰ্চুৱেল কাৰ্ড এক্টিভেশ্যন কৰিছে পেটিএম এক্টিভেট কৰিছে এতিয়া ইমান দিন ধৰি এটা ট্ৰানজেকশ্যন কৰিলে অৱগত কৰাব লাগিছিল বেংকে আৰু কেনেকুৱা চালাক চিন্তা কৰক মোবাইল নম্বৰটো যেতিয়া চেঞ্জ কৰিছে তাৰপিছত আৰু সেই OTP বা SMS তেওঁৰ তাতে যায় মোৰ তাতে একো নাই আৰু মই সেই 1.5 মাহ ধৰি গুৱাহাটীত ব্যস্ত আছিলোঁ 1 মাহ অধিৱেশন আমাৰ অধিৱেশনত ব্যস্ত আছিলোঁ তাৰ আগত আমাৰ দলীয় কিছু প্ৰগ্ৰাম আছিল এই প্ৰগ্ৰামত ব্যস্ত আছিলোঁ তো এই 1.5 মাহত মানে মই তেনেকুৱা কোনো ট্ৰানজেকশ্যন কৰিব পৰা নাই বা কৰা নাই তো এইখিনি সুযোগ গোটেইখিনি তেওঁ লৈছে যে যিখিনি সময়তো মই অভাৱিত নাই মোৰ সমষ্টিত নাই সেইখিনি সময়ত কামটো কৰিছে মই মিলাই চালোঁ যে 5 তাৰিখ 6 তাৰিখ 7 তাৰিখ মই গুৱাহাটী আছিলোঁ আকৌ তেওঁ 6 তাৰিখে এক্টিভেট ট্ৰানজেকশ্যনবিলাক গোটেইখিনি তেওঁ বোলে বেংকৰ মেনেজাৰ জনোৱা মতে জানুৱাৰীৰ 13 তাৰিখৰ পৰা কৰিছে আৰু মই জানুৱাৰীৰ 13 তাৰিখ বাহিৰত 12 তাৰিখ মই মোৰ ফেমিলি লৈ অলপ বাহিৰত গৈছিলোঁ মই 12, 13, 14, 15 এনেকৈ মই বাহিৰত আছিলোঁ সেইখিনি মই ট্ৰানজেকশ্যনখিনি কৰিছে আকৌ তাৰপিছত মোৰ মনত পৰে যে আমাৰ সমষ্টিত আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰগ্ৰাম আছিল সেই প্ৰগ্ৰামতো ব্যস্ত আছিলোঁ মই তাৰপিছত মই গুৱাহাটী আহি গ'লোঁ অধিৱেশনৰ কাৰণে মানে যেতিয়া মই সমষ্টিখন এৰিছোঁ তেতিয়া সেই গোটেইখিনি হয় কাম হাফিজুৰ আপোনাক ধন্যবাদ জনাইছোঁ